নিৰ্বাচনৰ সময়ত মই অসমৰ ৰাইজক প্ৰতিশ্ৰুতি দিছিলোঁ যে আমাৰ চৰকাৰ আহিলে আমি 1 লাখ চৰকাৰী চাকৰি দিম। নিৰ্বাচন পাৰ হৈ গ'ল। নিৰ্বাচনৰ পিছত আমাৰ দলৰ ভিতৰৰ পৰাই চৰকাৰী বিষয়াসকলে সকলোৱে কৈছিল যে 1 লাখ চাকৰি দিয়াটো সম্ভৱ নহয়। আমি কৈছিলোঁ নহয়, অসমৰ ৰাইজক আমি প্ৰতিশ্ৰুতি দিছোঁ আৰু প্ৰতিটো প্ৰতিশ্ৰুতি আমি পূৰণ কৰি ৰাইজৰ মাজত আস্থা আৰু বিশ্বাসৰ এটা নতুন পৰিৱেশ নিৰ্মাণ কৰিব লাগিব। শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকৰ আশীৰ্বাদত আজি আমি ৯৬,০০০ যুৱক যুৱতীক চৰকাৰী চাকৰি দিব পাৰিলোঁ। শ্ৰদ্ধাৰ ৰাইজ, চৰকাৰী চাকৰি দিয়াই নহয়, চাকৰিৰ লগত জড়িত দালালৰ বজাৰখনো আমি জীৱনৰ বাবে সমাপ্ত কৰিবলৈ সক্ষম হলোঁ। এতিয়া অসমৰ দুখীয়া ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰি পায়। ৰিক্সা চালক, ঠেলা চালকৰ ল'ৰা ছোৱালীয়ে ঘোষ নিদিয়াকৈ চৰকাৰী চাকৰি পাব পাৰে। আৰু ৪,০০০ চাকৰি দিলেই মোৰ সংকল্প পূৰ্তি হয়। কিন্তু আমি আৰু আগুৱাই যাব খুজিছোঁ আৰু তাৰ বাবে এতিয়া আমি সিদ্ধান্ত লৈছোঁ যে 1 লাখ চাকৰিৰ লগত আৰু ৩৫,০০০ নতুন চৰকাৰী চাকৰি আমি ৰাইজৰ বাবে মুকলি কৰি দিম। অসমৰ যুৱক যুৱতীসকলে আজি আন্দোলন বিবৰ্জিত এটা পৰিৱেশত নিজৰ আশা আকাংক্ষাক বাস্তৱত ৰূপায়ণ কৰাৰ এটা নতুন সপোন দেখিব পাৰিছে।